পুৰণি শৰাইঘাট দলঙেৰে আহিবলগীয়া আছে নেকি? বন্ধ কৰি দিয়া হৈছে শৰাইঘাটৰ পুৰণি দলং। এদিন নহয় দুদিনৰ বাবে দলংখনেৰে বন্ধ থাকিব যান-বাহনৰ চলাচল। কিয়নো দলংখনৰ কেইবাটাও স্থানত প্ৰকাণ্ড ফাট মেলিছে। প্ৰত্যেকগৰাকী যাত্ৰীৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ। আপুনি যদি ভাবি আছে শৰাইঘাট দলঙেৰে অহা যোৱা কৰাৰ কথা, তেন্তে আপুনি ভুল ভাবিছে। দুদিনৰ বাবে বন্ধ কৰি দিয়া হৈছে শৰাইঘাট দলঙৰ যাত্ৰা। ৰেল বিভাগে বন্ধৰ ঘোষণা কৰিছে পুৰণি শৰাইঘাট দলং, যাৰ ফলত যান-বাহনৰ চলাচলত বহু অসুবিধাৰ সৃষ্টি হৈছে। শনিবাৰে দিনৰ 11 বজাৰ পৰা বন্ধ কৰি দিয়া হ'ল দলংখন। দুদিনৰ ভিতৰত মেৰামতি শেষ কৰাৰ টাৰ্গেট বিভাগীয় কৰ্তৃপক্ষৰ। দুদিন ধৰি নতুন শৰাইঘাটেৰে অহা যোৱা কৰিব লাগিব বাহনসমূহ। অৱশ্যে সিদ্ধান্তৰ বাবে যথেষ্ট যান-জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে অঞ্চলটোত। জালুকবাৰীৰ পৰা আমিনগাঁও পৰ্যন্ত যান-জঁটৰ সৃষ্টি হৈছে পুৱা 11 বজাৰ পৰা সমগ্ৰ অঞ্চলটোত। গতিকে আপুনিও যদি শৰাইঘাটৰ দিশে অহা কথা ভাবি আছিল, তেন্তে আপুনি পুৰণি দলঙেৰে যোৱাৰ কথা ভুলতো নাভাবিব। বন্ধ কৰি দিয়া হ'ল পুৰণি দলং। দুদিনৰ বাবে সম্পূৰ্ণভাৱে বন্ধ শৰাইঘাট দলং। নতুন দলঙেৰে অহা যোৱা কৰিব লাগিব আপুনি। ৰেল বিভাগে ইতিমধ্যে ঘোষণা কৰিলে সিদ্ধান্তৰ কথা। সামূহিকভাৱে বন্ধ কৰি দিছে দুদিনৰ বাবে এই বিশেষ পুৰণি শৰাইঘাট দলং। দুদিনৰ ভিতৰতে মেৰামতি শেষ কৰাৰ টাৰ্গেট বান্ধি ৰাখিছে বিভাগীয় কৰ্তৃপক্ষই। পিছে দুদিনত সঁচাকৈয়ে প্ৰকাণ্ড ফাটসমূহৰ সমস্যাৰ সমাধান কৰিব পাৰিবনে বিভাগীয় কৰ্তৃপক্ষই, তাকে লৈ প্ৰশ্ন উত্থাপিত হৈছে। আনফালে বন্ধ হোৱাৰ বাবে যান-জঁটৰ তুমুল অসুবিধাৰ সৃষ্টি হৈছে। গতিকে যান-জঁটৰ পৰা সমস্যাৰ পৰা ৰুধিবলৈ এইদৰে কি ব্যৱস্থা গ্ৰহণ কৰিব বিভাগীয় কৰ্তৃপক্ষই, তাক লৈ ডাঙৰ প্ৰশ্ন। দুদিনৰ ভিতৰত যদিহে প্ৰকাণ্ড ফাটসমূহ বন্ধ কৰিব পাৰে, তেন্তে দুদিনৰ পিছত পুনৰ নিয়াৰিকৈ চলিব পুৰণি শৰাইঘাট দলং। গতিকে দুদিনৰ বাবে আপুনি ভুলতো যাত্ৰা নকৰিব পুৰণি শৰাইঘাট দলঙেৰে। নিউজ ডেস্ক, নিউজ 8 আছাম। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।